টাই আহোম যুৱ পৰিষদ অসম ডিগবৈ আঞ্চলিক সমিতি গঠন তৈলনগৰী ডিগবৈ ২ নং বাপাপুং পাণবাৰীস্থিত চুমচেং হংগ্লু হফি প্ৰাংগণত টাই আহোম যুৱ পৰিষদ অসম মাৰ্ঘেৰিটা উপজিলা সমিতিৰ অন্তৰ্গত ডিগবৈ আঞ্চলিক সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। সভাখনত সভাপতিত্ব কৰে টাইপা কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দুৰ্গা কোঁৱৰ। সভাত চাও বিমল মলখুবচাক সভাপতি, চাও অমৃত ৰায় দিহিঙ্গিয়াক কাৰ্যকৰী সভাপতি, চাও অনিমেষ গগৈ সাধাৰণ সম্পাদক হিচাপে লৈ ৩১জনীয়া টাইপা ডিগবৈ আঞ্চলিক সমিতিখন গঠন কৰা হয়। উক্ত সভাত টাইপা কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক চাও ৰাজীৱ বৰুৱা, টাই মলুং তথা চুমচেং হলুং হফি পৰিচালনা সমিতিৰ সভাপতি চাও হিতেশ্বৰ বুঢ়াগোহাঁই, সম্পাদক চাও মহেন্দ্ৰ বৰগোহাঁই, ডিগবৈ RD কলেজৰ বিষয় শিক্ষক চাও ৰাজীৱ হাতীমতা, ডিগবৈ সমাজসেৱক তথা ডিগবৈ AOC লেবাৰ ইউনিয়নৰ উপসভাপতি নিপু কলিতা, ডিগবৈ ঠিকাদাৰ সন্থাৰ সাহিত্য সম্পাদক তথা সংগঠনটোৰ উপদেষ্টা চাও ৰমেন বৰুৱা, ডিগবৈ সাংবাদিক নিতুমণি শইকীয়াৰ লগতে কেইবাগৰাকীও আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। যেহেতু 2টা বছৰ কাৰ্যকাল আমি ইতিমধ্যে উকলি গৈছে ডিগবৈ আঞ্চলিক সমিতিখনৰ, গতিকে আজি এই সভাতে এখন টাইপা ডিগবৈ আঞ্চলিক সমিতি নতুন সমিতি গঠন হ'ব। এই প্ৰস্তাৱটো আমি গ্ৰহণ কৰিব লাগে। আজি আমাৰ যদি প্ৰস্তাৱ গ্ৰহণ কৰা হয় তেনেহ'লে লিখিত হিচাপে আমালৈ যাওঁ। আজি যিটো পৰ্যায় পাওঁ মানে সেই পৰ্যায়টোত মানে তেওঁলোকৰ যিখন সমাজ পাওঁ সঁচাকৈ অকণমান শক্তিশালী দৰে অনুভৱ হয়। সেই শক্তিখন যেতিয়া তোমালোকেও পাবা, যিটো শক্তিৰ কাৰণে তোমালোকৰ আগবাঢ়ি আহিব লাগিব। এইখন আজি আঞ্চলিক হৈছে আৰু তোমালোকে জিলা পাবা, জিলালৈ যেতিয়া যাবা আপোনালোকে দেখি থকা এই কথাখিনি আপোনালোকে উত্থাপন কৰক। যদি নাই তেনেহ'লে পৰৱৰ্তী পৰ্যায়লৈ আমি আগবাঢ়ি যাব পাৰিম। কোনে ক'ব নেকি? সকলোৱে আগবাঢ়িব। সেই জীৱনখন সঁচাকৈ অনুভৱ কৰিব নোৱাৰিবা যে মই কোনখন সমাজত বহি আছোঁ আৰু ক'লৈ যাবলৈ বিচাৰি আছা। আচলতে তোমালোকে সাহসেৰে আগবঢ়া। আজি যিখন সভা আমাৰ অনুষ্ঠিত হ'ব বা নিৰ্বাচন হ'ব, সেই সভাখনত সকলোৱে একতাৰে অকল দায়িত্ব ল'লেই নহয়। তোমালোকে কোৱা আৰু কোন আছে? আমাৰ অমিত টাই যুৱ পৰিষদৰ অসম টাইপাৰ সাধাৰণ সভাৰ সভাপতি মহোদয় দুআষাৰ ক'ব দিয়াৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ অভিজ্ঞ নহয়, বৰ বক্তৃতা দিব পৰা বিধৰ নহয়, তথাপিও অকণমান দুআষাৰ কম। মাৰ্ঘেৰিটা উপজিলা সমিতিৰ অন্তৰ্গত ডিগবৈ আঞ্চলিক সমিতি 2024-27 বৰ্ষৰ কাৰ্যনিৰ্বাহী সমিতিখন আজি ডিগবৈ 2 নং বাপাপুং পাণবাৰী চুমচেং হলুং হফি প্ৰাংগণত আজি অনুষ্ঠিত হয়। আজি সভাত এখন সমিতি গঠন কৰা হয়। সভাপতি হিচাপে আমি আজি চাও বিমল মলখুবচা, কাৰ্যকৰী সভাপতি হিচাপে চাও অমিত ৰায়দিঙীয়া, উপসভাপতি হিচাপে চাও হোমেন দুৱাৰা, আনন্দ কোঁৱৰ, মিথুৰাম খামটাইক উপসভাপতি দায়িত্ব দিয়া হয় আৰু সাধাৰণ সম্পাদক হিচাপে অনিমেষ গগৈ, সহকাৰী সাধাৰণ সম্পাদক ৰাহুল কোঁৱৰ, অচ্যুত গগৈ, কৌশিক গগৈ, সাংগঠনিক সম্পাদক হিচাপে অমিত কোঁৱৰ, পল্লৱ কোঁৱৰ, জয়েন্দ্ৰ চাংমাই, সাংস্কৃতিক সম্পাদক হিচাপে দেৱজিৎ গগৈ আৰু গৌতম কোঁৱৰ, প্ৰচাৰ সম্পাদক হিচাপে সুশীল কোঁৱৰ, পাৰ্থ দিহিঙীয়া, ক্ৰীড়া সম্পাদক হিচাপে দেৱজিৎ কোঁৱৰ, শিক্ষা সম্পাদক হিচাপে সত্যজিৎ কোঁৱৰ, মণিৰাজ চণ্ডীগৈ, কাৰ্যালয় হিচাপে শান্তনু দিহিঙীয়া, ৰূপম বৰা, ৰঞ্জিত দিহিঙীয়া, ৰূপম দিহিঙীয়া, নীলমণি কোঁৱৰ, অংশুমান গোহাঁই, এনেকৈ ধৰি আমাৰ 31জনীয়া সমিতি গঠন কৰা হৈছে।